মিছেছ পূৰ্ণিমা আপুনি এইটো প্ৰমাণ কৰি দিলে যে মানুহে ইচ্ছা থাকিলে সকলো কামেই কৰিব পাৰে আমি নিউজ চেনেলৰ ফালৰ পৰা আহিছোঁ আপোনাৰ ইমান ভাল ৰিজাল্ট হোৱা দেখি আপোনাৰ এটা ইণ্টাৰভিউ ল'বলৈ আহিছোঁ কওকচোন মিছেছ পূৰ্ণিমা এইটো বয়সতো বাৰু শিক্ষা গ্ৰহণ কৰাৰ আগ্ৰহ আপোনাৰ কেনেকৈ জন্মিলে তাৰোপৰি আপুনি ইমান ভাল এটা ফলাফল কৰি দেখুৱালে এইটো কেনেকৈ সম্ভৱ হ'ল বাৰু এই সকলোবোৰ সম্ভৱ হ'ল একমাত্ৰ এজন বিশেষ ব্যক্তিৰ বাবে যিজন এতিয়া মোৰ ওচৰত নাই কিন্তু মই ভালকৈ জানো মোৰ ৰিজাল্টৰ কথা শুনিলে তেওঁ য'তে আছে মোৰ ওচৰলৈ ঢপলি আহিব অলপ ক'বনে বাৰু মিছেছ পূৰ্ণিমা সেই বিশেষ ব্যক্তিগৰাকী কোন হয় তেখেত আন কোনো নহয় তেখেত মোৰ স্বামী আৰোহণ কিন্তু আমিতো শুনিব পাইছিলোঁ মিষ্টাৰ আৰোহণ মানে আপোনাৰ হাজবেণ্ড ঢুকাইছে নাই নাই এইবোৰ চব মিছা কথা তেখেত ঢুকুৱা নাই তেখেত আছে এইখন পৃথিৱীতে সুকলমে আছে আৰু মই সেইটো ভালকৈ অনুভৱ কৰিব পাৰিছোঁ মই ভালকৈ অনুভৱ কৰিব পাৰিছোঁ মিছেছ পূৰ্ণিমা সেইটো আপোনাৰ কাৰণে এটা কিমান ডাঙৰ ক্ষতি এই কথাটো আপুনি ইমান সহজে মানি ল'ব নোৱাৰে বাৰু বাদ দিয়ক সেইবোৰ কথা এটা কথা কওকচোন মিছেছ পূৰ্ণিমা এগৰাকী বোৱাৰী হৈ এগৰাকী মাতৃ হৈ আপুনি ইমান ভাল ফলাফল বাৰু কেনেকৈ কৰিলে মোৰ পৰিয়ালৰ সকলোৱে মোক সহযোগিতা কৰিছিল বাবেহে মই এইখিনি কৰিব পাৰিলোঁ ইয়াৰ বাবে মই মা ভণ্টি মোৰ স্বামী আৰোহণ সকলোকে ধন্যবাদ জনাব লাগিব পূৰ্ণিমা মিছাতে তুমি আমাকনো ক্ৰেডিট কিয় দিছা তুমি আগবাঢ়ি যোৱাত আমাৰ অৰিহণা অলপো নাই উল্টা আৰু আমি তোমাক বাধাহে দিছিলোঁ কিমান যে কষ্ট দিলোঁ তোমাক হয় নবৌৱে কেৱল মাত্ৰ নিজৰ আগ্ৰহ আৰু একাগ্ৰতাৰ বাবে আজি এইখিনি কৰিব পাৰিছে মেট্ৰিক পৰীক্ষাটো দিবৰ বাবে মোৰ নবৌৱে বহুত কষ্ট সহ্য কৰিব লগা হ'ল বহুতো ঘাত প্ৰতিঘাতৰ অন্ততহে আজি তেখেত এইখিনি পাইছেহি সঁচাই মিছেছ পূৰ্ণিমা আপুনি সমাজৰ আগত এগৰাকী উদাহৰণ হৈ ৰ'ব পূৰ্ণিমাৰ দৰে এজনী অশিক্ষিত ছোৱালী এইখন ঘৰৰ বোৱাৰী হৈ আহোঁতে আমি বহুত হাঁহিছিলোঁ কিন্তু আজি এইজনী পূৰ্ণিমাই এইখন ঘৰলৈ গৌৰৱ কঢ়িয়াই আনিলে আমাক ক্ষমা কৰি দিব আমি আপোনালোকক বহুত হাঁহিছিলোঁ নাই নাই আপুনি ক্ষমা খুজিব নালাগে আমি নিজেইতো পূৰ্ণিমাক অশিক্ষিত কাৰণে কিমান বেয়া পাইছিলোঁ কিন্তু পিছতহে আমি অনুভৱ কৰিছিলোঁ শিক্ষাৰ ক্ষেত্ৰত পিছ পৰি থাকিলেও পূৰ্ণিমাৰ অন্তৰখন যে কিমান বহল মিছেছ পূৰ্ণিমা আপোনাৰ এতিয়া কেনেকুৱা অনুভৱ হৈছে আমাক অলপ জনাবনে নিশ্চয় আজি মই বহুত সুখী কষ্টৰ ফল পাইছোঁ মই এই দিনটোৰ বাবে বহুত অপেক্ষাৰে ৰৈ আছিলোঁ কিন্তু এই সকলোবোৰ যাৰ কাৰণে সম্ভৱ হৈ উঠিল তেখেতে আজি মোৰ ওচৰত নাই সঁচাকৈ মোৰ ল'ৰা আৰোহণ আজি থকা হ'লে কিমান সুখী হ'ল হয় ধৈৰ্য ধৰা মা ধৈৰ্য ধৰা তুমি কান্দিলে পূৰ্ণিমা নবৌৱে আৰু বেছি কান্দিব হ'ব দিয়া পূৰ্ণিমা দুখ নকৰিবা আৰোহণ য'তে আছে তোমাক নিশ্চয় চাই আছে হয় মিষ্টাৰ আৰোহণৰ আত্মাই চাগে আজিহে শান্তি পাব মিছাতে আপোনালোকে মোৰ জীয়াই থকা মানুহজনক কিয় মাৰিব বিচাৰিছে মই দেখোন কৈয়ে আছোঁ বাৰে বাৰে তেখেত জীয়াই আছে ব'লক ছাৰ আমি যাওঁ এতিয়া মিছেছ পূৰ্ণিমা এতিয়া ইণ্টাৰভিউ দিব পৰা অৱস্থাত নাই মেট্ৰিকত 89% পাই যিমান সুখী হৈছে তাতকৈ বেছি চাগে গিৰিয়েক হেৰুৱাৰ দুখ আছে তেওঁৰ মনত হয় ঠিকেই কৈছে আপুনি ব'লক এতিয়া যাওঁ আমি মিছেছ পূৰ্ণিমা আপোনাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আগলৈ যাতে ইয়াতকৈ ভাল ফলাফল কৰিব পাৰে সেয়াই আশা কৰিছোঁ পূৰ্ণিমা দুখ কৰি থাকিলেনো কি হ'ব কোৱাচোন সকলোৰে জীৱনত সুখ দুখ দুয়োটাই থাকে তুমি আৰু বহুত আগবাঢ়ি যাব লাগিব আৰু তোমাৰ এই কণমানি ল'ৰাটোকো ভাল মানুহ বনাব লাগিব গতিকে তুমি শক্তিশালী হ'ব লাগিব এনেদৰে দুখ কৰি থাকিলে নহ'ব নহয় তুমি ময়ো তাইক কিমান বুজাইছোঁ কিন্তু তাই নুবুজে তাই মাত্ৰ আৰোহণলৈকে বাট চাই আছে ব'লা পূৰ্ণিমা তুমি অলপ জিৰাই ল'বা ৰিজাল্ট ওলোৱাৰ পৰা ইজন সিজন আহিয়ে আছে তুমি কথা পাতি ভাগৰুৱাই হৈ পৰিছা মই কৈছিলোঁ নহয় আমাৰ গাঁওখন বহুত ধুনীয়া অলপ ওলাই আহিলে আপোনাৰো মনটো ভাল লাগিব ব'লক আৰু অলপ আগবাঢ়ি যাওঁ আগলৈ আৰু ধুনীয়া ধুনীয়া জেগা আছে আজি চব দেখুৱাম আপোনাক চাচোন চা কল্যাণী এই বোৱাৰী মানুহগৰাকীয়ে বোলে মেট্ৰিক দিছিলে আৰু ইমান ভাল ফলাফল কৰিছে অঁ আমাৰ ঘৰতো মই পাতি থকা শুনিছিলোঁ নহয় এইগৰাকীয়ে ন চাচোন বাৰু আগ্ৰহ থাকিলে মানুহে সকলো কামেই কৰিব পাৰে চাচোন চা মানুহগৰাকীৰ বোলে এটা কেঁচুৱাও আছে বহুত কষ্ট কৰি বোলে পৰীক্ষা দিছিলে অ' খুৰী কি চাই আছে আপোনালোকে অঁ বিৰিণা তই আহিছ সেয়া বাতৰি কাকতখনকে চাই আছিলোঁ বোৱাৰী মানুহ এগৰাকীয়ে এইবাৰ মেট্ৰিক দিছিলে বহুত ভাল ফলাফল কৰিছে তাকেই আজি বাতৰি কাকতত দিছে হয় নেকি চাওঁচোন মই দেখোন একো গমেই নাপাওঁ সঁচাকৈয়ে দেই তেখেতে কিন্তু এটা ভাল উদাহৰণ দাঙি ধৰিছে নামটো কি হয় বাৰু মানুহগৰাকীৰ মই চাবলৈকে নহ'ল বিৰিণা চাচোন চা অঁ ৰ'ব চাইছোঁ খুৰী মানুহগৰাকীৰ নাম পূৰ্ণিমা হয় খুৰী পূৰ্ণিমা দত্ত চাওঁচোন বিৰিণা দিয়াচোন মোক পূৰ্ণিমা মোৰ এনেকুৱা লাগিছে মই এখেতক চিনি পাওঁ ভালকৈ চোৱাচোন কিজানি তুমি সঁচাকৈয়ে চিনি পোৱা তুমি আকৌ আগৰ কথা সকলোবোৰ পাহৰিলাই নহয় কিজানি তোমাৰ মনত পৰি পূৰ্ণিমা নামটো মোৰ বহুত চিনাকি লাগিছে আৰু লগতে ফটোত থকা এই মানুহগৰাকীও ভালকৈ চাওকচোন আপোনাৰ কোনোবা সম্বন্ধী হ'ব পাৰে বাই ভনী নহবা নবৌ মোৰ এনেকুৱা অনুভৱ হৈছে এখেত মোৰ বহুত আপোন হয়তো সেইখন পৃথিৱীত সকলোতকৈ আপোন মোৰ এখেতেই কিন্তু কোন হয় এখেত মোৰ ইমান চেষ্টা কৰিছোঁ মনত পেলাবলৈ কিন্তু ভালকৈ মনতে পৰা নাই একো
মোৰ মূৰটোহে ঘূৰাব ধৰিছে এতিয়া। হ'ব হ'ব, ইমান জোৰ দিব নালাগে, লাহে লাহে মনত পৰিব দিয়ক। বেইনে ঠিকেই কৈছে, তুমি এতিয়া ইমান দৰকে চিন্তা নকৰিবা। ভাল হৈছেহে মাত্ৰ, লাহে লাহে সকলো মনত পৰিব। বেইনা, এখেতক ঘৰলৈকে লৈ যা, অলপ জিৰাব দেকে। ব'লক ঘৰলৈ যাওঁ, দেউতাই বাট চাই আছে চাগে। পূৰ্ণিমা বোলা মানুহগৰাকী এই মানুহজনৰ নিশ্চয় কোনোবা হয়। কেনেবাকে এখেতৰ ঘৈণীয়েক হয় নি আকৌ পূৰ্ণিমা বোলা মানুহগৰাকী? বাতৰিত দিছে নহয় তেখেত বিধৱা হয়। আৰু এই মানুহজনকো বেইনাৰ দেউতাকে নৈত উটি আহোঁতেই পাইছিলে। হয় দেই, তই ঠিক কথাই ধৰিছ, কিন্তু এইটো যদি সঁচা হয় বেইনাৰ মনটো কিন্তু ভাঙি যাব। কথাটো ময়ো অনুভৱ কৰিছিলোঁ, বেইনাই যেন লাহে লাহে মানুহজনক ভাল পাব ধৰিছে। যিয়েই হওক, সত্যটো এদিন ওলাবই, সোনকালে ওলাই যোৱাই ভাল। তেতিয়া অন্ততঃ বেইনাৰ মনটো ইমান নাভাঙে। ঠিকেই কৈছ, ব'ল ব'ল এতিয়া আমিও ঘৰৰ ফালে যাওঁ আৰু। ব'ল। আপুনি জানেনে, ৰাতি প্ৰায়ে এনেকৈ মুকলি আকাশৰ তলত মই ওলাই আহোঁ, বিশেষকৈ পূৰ্ণিমাৰ ৰাতি। বৰ ভাল লাগে মোৰ পূৰ্ণিমাৰ জোনটো। পূৰ্ণিমা, এই নামটো শুনিলে মোৰ বাৰু কিয় এনেকুৱা লাগে? বহুত কিবা কিবিহে যেন মনলৈ আহে, কিন্তু সকলোবোৰ ধুৱলি কুঁৱলী, ভালকৈ একোৱেই মনত নপৰে কিয়? পূৰ্ণিমা, কোন হয় বাৰু এই পূৰ্ণিমা? হয়তো আপুনিও মোৰ দৰে পূৰ্ণিমাৰ জোনটো বহুত ভাল পায়, সেইকাৰণে আপোনাৰ এই নামটো ইমান আপোন আপোন লাগিছে। নহয়, মাত্ৰ পূৰ্ণিমাৰ জোনটো ভাল পালে মোৰ এনেকুৱা নালাগে। নিশ্চয়কৈ পূৰ্ণিমা বোলা কোনোবা মোৰ জীৱনত আছে, আৰু এনেকুৱা কোনোবা যিজন মোৰ বহুত বেছি আপোন হ'ব। হয়তো হ'বও পাৰে, আপোনাৰ হয়তো কোনোবা বহুত আপোন মানুহ আছে পূৰ্ণিমা নামৰ। তাকেইতো, কিন্তু মই মনত পেলাব পৰা নাই কিয়? ভাগৰি পৰিছোঁ মনত পেলাই পেলাই। বীণা, ইমান ৰাতিখন বাহিৰতনো কি কৰি আছ তই? সোনকালে ভিতৰলৈ আহ। সেয়া দেউতাই মাতি আছে, আপুনি যাওকচোন ভিতৰলৈ, মই আহি আছোঁ। কিন্তু বীণা, তুমি ব'লা আকৌ ভিতৰলৈ, ইমান ৰাতিখন অকলশৰে বাহিৰত থাকিবা নেকি? মই গৈ আছোঁ আপোনাৰ পিছে পিছে, আপুনি যাওকচোন। হ'ব দিয়া, সোনকালে আহিবা। কোন হয় বাৰু এই পূৰ্ণিমাগৰাকী? অথনি বাতৰি কাকতত পূৰ্ণিমা নামটো দেখিও এখেতে এনেকুৱা কৰিছিল, আৰু এতিয়া পূৰ্ণিমাৰ জোনটো দেখিও তেনেকুৱাই কৰিছে। নিশ্চয় কোনোবা বহুত আপোন হ'ব লাগিব, নহ'লে নিজৰ মাক দেউতাকতকৈ বেছি এখেতে পূৰ্ণিমাৰ বাবে কিয় চটপটাই আছে? কিন্তু মোৰ কিয় বেয়া লাগিছে? এখেতৰ জীৱনত পূৰ্ণিমা নামৰ কোনোবা বিশেষ ব্যক্তি আছে, এই কথা জানি মোৰ মনটো কিয় বেয়া লাগিব লাগে?